নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল 2024 বৰ্ষৰ 7 ছেপ্টেম্বৰ শনিবাৰে গণেশ চতুৰ্থী বা গণেশ পূজা এই দিনটোতে ভগৱান গণেশৰ জন্ম হৈছিল দেৱলোকৰ প্ৰথম পূজ্য দেৱতা বাবা গণেশ যেতিয়া কোনো ব্যক্তিৰ ওপৰত কৃপা পৰে বা বাবা গণেশৰ কোনো ব্যক্তিৰ ওপৰত শুভ প্ৰভাৱ পৰে তেতিয়া সেই ব্যক্তিৰ সৌভাগ্যৰ দুৱাৰ খোল খোৱাৰ লগতে সেই ব্যক্তিৰ বিপদ বিঘিনি না হৈ যিকোনো ক্ষেত্ৰত সফলতা পায় 2024 বৰ্ষৰ গণেশ চতুৰ্থীৰ পৰা বুধ আৰু শুক্ৰ গ্ৰহৰ মহা সংযোগত চাৰি ৰাশিৰ জীৱনলৈ মহা সৌভাগ্য মুকলি হৈছে এই বিশেষ দিনটোতেই চাৰি ৰাশিৰ কুণ্ডলীত ভাগ্য উদয়ৰ সুযোগ আহিছে বাবা গণেশৰ পৰম কৃপা পৰিছে আৰু এই দিনটোৰ পৰাই এই চাৰি ৰাশিৰ ব্যক্তিয়ে যিকোনো ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব এই দিনটোত যদি তেওঁলোকে বাবা গণেশৰ নামত এটা কাম কৰি গণেশৰ চৰণত এটা বস্তু অৰ্পণ কৰি এটা উপায় কৰিব পাৰে তেনে তেওঁলোকৰ ভাগ্য উদয়ত যথেষ্ট সহায় হ'ব আৰু তেওঁলোকে যিকোনো কামত আশা কৰি যদি চেষ্টা কৰি আছিল সেই কামৰ সফলতা সিদ্ধি হ'ব বাবা গণেশ হৈছে সিদ্ধিদাতা যিকোনো ক্ষেত্ৰত সফলতা বা সিদ্ধি সাধন কৰিবলৈ বাবা গণেশৰ কৃপা পোৱাটো অত্যন্তই জৰুৰী আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম বুধ আৰু শুক্ৰ গ্ৰহৰ মহা সংযোগৰ ফলত কোন কোন চাৰি ৰাশিৰ মহা সৌভাগ্য উদয় হৈছে গণেশ পূজাৰ দিনা যেতিয়া কোনো ব্যক্তিৰ ওপৰত বুধ গ্ৰহৰ কৃপা পৰে তেতিয়া সেই ব্যক্তিয়ে যিকোনো ক্ষেত্ৰত সফলতা আহে আৰু শুক্ৰ গ্ৰহৰ কৃপাত ব্যক্তিৰ জীৱনলৈ ধন টকা পইচাৰ আগমন হয় গণেশ পূজাৰ দিনটোৰ পৰা এই চাৰি ৰাশিৰ জীৱনলৈ বুধ আৰু শুক্ৰ গ্ৰহৰ মহা সংযোগত ভাগ্য উদয় হ'ব আৰু ধন টকা পইচাৰে এই ব্যক্তিসকল সমৃদ্ধিশালী হ'ব পাৰিব যাৰ ওপৰত শুক্ৰ গ্ৰহৰ প্ৰভাৱ পৰে তেওঁ জীৱনত কেতিয়াও ধন টকা পইচাৰ অভাৱ অনাটন পৰিব লগা নহয় বিশেষকৈ শুক্ৰ সদায় মাতা লক্ষ্মীৰ প্ৰিয় মাতা লক্ষ্মী হৈছে শুক্ৰ গ্ৰহৰ লগত সংযোগ হৈ ব্যক্তি ধন টকা পইচাৰে সমৃদ্ধিশালী হয় বাবা গণেশ আৰু মাতা লক্ষ্মীৰ কৃপা পৰিব এই দিনটোৰ পৰা আজিৰ ভিডিঅ'ত ক'বলৈ ওলোৱা চাৰি ৰাশিৰ ওপৰত আৰু তেওঁলোকে যিকোনো প্ৰকাৰেই এই দিনটোৰ পৰা অৰ্থাৎ এই দিনটোতো তেওঁলোকৰ ভাগ্য উদয় হ'ব পাৰে বা এই দিনটোৰ পৰা তেওঁলোকৰ ভাগ্য উদয় হোৱাটো একেবাৰে নিশ্চিত হৈ পৰিছে গণেশ পূজাৰ দিনাই বাবা গণেশৰ পৰম কৃপা পৰাৰ বাবে এই ৰাশিৰ ব্যক্তিসকলৰ বিপদ বিঘিনি সকলো শূন্য হৈছে আৰু তেওঁলোকে বিদ্যা শিক্ষা জ্ঞান অৰ্জন কৰিবলৈ যথেষ্ট সুবিধা পাব এই দিনটোৰ পৰা আৰু তেওঁলোকৰ কপাললৈ মহা সৌভাগ্য আহিছে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায় তেনে কোন কোন চাৰি ৰাশিৰ ওপৰত গণেশ পূজাৰ দিনাৰ পৰা বাবা গণেশৰ পৰম কৃপা পৰিছে যাৰ ফলত তেওঁলোকে সফলতা পাবলৈ সক্ষম হৈছে কথাসমূহ জানিব পাৰিব লগতে আপোনাৰ ৰাশিৰ সৌভাগ্যও এই চাৰি ৰাশিৰ ভিতৰত পৰিছে নেকি আৰু যদি পৰিছে কোন কোন দিশকেইটাত আপুনি আটাইতকৈ শক্তিশালী হ'ব বা ভাগ্যৱান হ'ব কেনেকৈ আপুনি সফলতা আনিব পাৰিব এই কথাসমূহ জানি নিশ্চয় উপকৃত হ'ব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানোৱা হওক গণেশ চতুৰ্দশী বা গণেশ পূজাৰ পৰা বাবা গণেশৰ কৃপাত কোন কোন চাৰি ৰাশিৰ কপাল মুকলি হ'ব তেওঁলোকে জীৱনত কেনেকৈ বিপদ বিঘিনি আঁতৰাই যিকোনো ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব ৰাশিসমূহৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম শ্ৰী গণেশাই নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ 2024 বৰ্ষৰ 7 ছেপ্টেম্বৰ শনিবাৰ গণেশ পূজাৰ পৰা বাবা গণেশৰ পৰম কৃপাত ভাগ্যশালী হ'বলৈ গৈ থকা প্ৰথম ৰাশিটোৱেই হৈছে মিথুন ৰাশি মিথুন ৰাশি ব্যক্তিসকল বাবা গণেশৰ পৰম কৃপা পাইছে এই দিনটোৰ পৰা আৰু মিথুন ৰাশিৰ শ্ৰামিক গ্ৰহ হৈছে বুধ গ্ৰহ বুধ গ্ৰহৰ কৃপাতেই এই ৰাশিৰ ব্যক্তিসকলৰ ভাগ্য উদয় হয় বাবা গণেশৰ পূজাৰ দিনা বুধ আৰু শুক্ৰৰ মহা সংযোগত এই ৰাশিৰ জীৱনলৈ মহা সৌভাগ্য আহিছে যিকোনো ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে সফলতা পাব কোনো ৰাশিৰ ওপৰত বুধ গ্ৰহৰ পৰম কৃপা পৰে তেতিয়া সেই ৰাশিৰ ব্যক্তিসকল জ্ঞান বিচাৰ বুদ্ধিত অতি তীক্ষ্ণ হয় তেওঁলোকৰ জ্ঞান প্ৰসাৰ হৈ যিকোনো ক্ষেত্ৰত উজলি উঠিবলৈ সক্ষম হয় বাবা গণেশৰ পূজাৰ দিনটোৰ পৰাই বাবা গণেশৰ কৃপা পাইছে এই ৰাশিয়ে
বুধ গ্ৰহ হৈছে বাবা গণেশৰ আধিপত্য থকা গ্ৰহ। এই গ্ৰহৰ কৃপা পৰিছে আৰু শুক্ৰ গ্ৰহৰো পৰম কৃপা পৰিছে। বাবা গণেশৰ পৰম কৃপাত এই শুভ সংযোগত এই ৰাশিৰ ব্যক্তিসকলে যিকোনো ক্ষেত্ৰত সফলতা আনিবলৈ সক্ষম হ'ব। বিশেষকৈ তেওঁলোকৰ জ্ঞান বিচাৰ বুদ্ধি প্ৰসাৰ হৈ যিকোনো ক্ষেত্ৰত উজলি উঠিবলৈ সক্ষম হ'ব। এওঁলোকৰ ভাগ্য উদয় হৈছে, ভাগ্যলৈ মহালক্ষ্মী নামি আহিছে। যিকোনো প্ৰকাৰে এওঁলোকে এই দিনটোৰ পৰা ধন সংগ্ৰহ কৰিব পাৰিব। লটাৰীৰ যোগে এওঁলোকে বহু টকা উপাৰ্জন কৰিব পাৰে এই দিনটোৰ পৰা। এওঁলোকৰ ভাগ্যলৈ সৌভাগ্য আহিছে, বৰঞ্চ এওঁলোকৰ কপালত যিকোনো প্ৰকাৰে ফ্ৰী ধন অহাৰ সম্ভাৱনা হৈ পৰিছে। আপোনাৰ ৰাশিৰ ওপৰত বুধ গ্ৰহ আৰু শুক্ৰ গ্ৰহৰ পৰম কৃপা পৰিছে আৰু এই দিনটোৰ পৰা বাবা গণেশৰ পৰম কৃপা পৰিছে, যাৰ ফলত আপোনাৰ সৌভাগ্যৰ দুৱাৰ মুকলি হৈ অধিক ধনৱান হোৱাৰ সুযোগ আহিছে। আপুনি যদি ব্যৱসায় বাণিজ্য কৰি আছে, ব্যৱসায় বাণিজ্য ক্ষেত্ৰখনত এই দিনটোৰ পৰা আপোনাৰ যথেষ্ট পৰিমাণৰ লাভালাভ দেখিবলৈ পাব। ব্যৱসায় উন্নতি হ'ব। চাকৰি বাকৰিৰ ক্ষেত্ৰতো সুফল দেখা গৈছে। চাকৰি বাকৰিৰ শুভ সংযোগ হ'ব পাৰে। বাবা গণেশৰ কৃপাত সকলোখিনি বাধা বিঘিনি দূৰ হৈ চাকৰি বাকৰি বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত থকা যিকোনো বাধা বিঘিনিয়ে আঁতৰি যাব। আপুনি একেবাৰে নিষ্কণ্টক হ'ব পাৰিব আৰু আপোনাৰ সৌভাগ্যলৈ যি আশা কৰি আছে, আপুনি যি পাবলৈ ইচ্ছা কৰি আছে, সেই ফলসমূহ পোৱাৰ সম্ভাৱনা আহি পৰিছে। যিসকল ব্যক্তিয়ে খেলা ধূলা বা অভিনয় সংগীতৰ লগত জড়িত হৈ আছে, সেইসকল ব্যক্তিৰ ক্ষেত্ৰত যথেষ্ট ভাল হ'ব। এই দিনটোৰ পৰা তেওঁলোকে বাবা গণেশৰ পৰম কৃপা পাব, যাৰ ফলত তেওঁলোকে উজলি উঠিবলৈ সক্ষম হ'ব। জ্ঞান বুদ্ধি বিচাৰ প্ৰসাৰ হ'ব। তেওঁলোকে যিকোনো ক্ষেত্ৰত বুদ্ধি খটুৱাই আগবাঢ়িবলৈ সক্ষম হ'ব। আপুনি যিমতে ইচ্ছা কৰি কাম কৰে সেইমতেই ফল পাবলৈ সক্ষম হ'ব। পঢ়া শুনাৰ ক্ষেত্ৰত অধিক সুফল পাব। জ্ঞান বিচাৰ বুদ্ধিৰ প্ৰসাৰ হ'ব। তেওঁলোকে এই দিনটোৰ পৰা পঢ়াৰ প্ৰতি মনোযোগ আহিব আৰু পঢ়াৰ ক্ষেত্ৰখনত তেওঁলোকে আগবাঢ়িব পাৰিব। তেওঁলোকে পৰীক্ষা নিৰীক্ষা যদি দিবলগীয়া হয়, পৰীক্ষা নিৰীক্ষাৰ ক্ষেত্ৰতো যথেষ্ট সুফল পাব। 2 নম্বৰ ভাগ্যশালী ৰাশিটো হৈছে বৃষ ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ৰচৌ ব হচৈৰে আৰম্ভ হয়, সেই ব্যক্তিসকল বৃষ ৰাশি হয়। বৃষ ৰাশিৰ স্বামী গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহৰ পৰম কৃপা থাকে বৃষ ৰাশিৰ ওপৰত। যেতিয়া শুক্ৰ গ্ৰহৰ পৰম কৃপা থাকে, তেতিয়া মাতা লক্ষ্মীৰো পৰম কৃপা পায় আৰু এই ৰাশিৰ ব্যক্তিসকলে মাতা লক্ষ্মীৰ কৃপাত ধন টকা পইচাৰ ক্ষেত্ৰত একো অসুবিধা নাপায়। আপোনাৰ ৰাশিৰ ওপৰত এই গণেশ পূজাৰ দিনাৰ পৰা বাবা গণেশৰ পৰম কৃপা পৰিছে, লগতে শুক্ৰ গ্ৰহৰো পৰম কৃপা পৰিছে। শুক্ৰ গ্ৰহৰ কৃপাৰ ফলত আপুনি ব্যৱসায় বাণিজ্যত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব। ব্যৱসায় বাণিজ্যত ধন টকা পইচা আপোনাৰ উপাৰ্জন হ'ব, লাভৰ পৰিমাণ বৃদ্ধি হ'ব। আপুনি মাটি সম্পত্তিৰ গৰাকী হ'ব পাৰে এই দিনটোৰ পৰা। গাড়ী মাটি সা সম্পত্তি আনকি পৈতৃক সম্পত্তিৰো অধিকাৰী হ'ব পাৰে। আপোনাৰ কপাললৈ সৌভাগ্য আহিছে। খুব কম সময়ৰ ভিতৰত আপুনি যথেষ্ট অৰ্থৱান হ'ব পাৰিব। আপোনাৰ ভাগ্যত লক্ষ্মীৰ পৰম কৃপা পৰিছে আৰু বাবা গণেশৰ পৰম কৃপা পৰিছে। বাবা গণেশৰ যেতিয়া পৰম কৃপা পৰে, মানুহৰ ভাগ্যৰ দুৱাৰ খোল খায় আৰু বাবা গণেশৰ কৃপাত যিকোনো ক্ষেত্ৰত যোনবোৰ বাধা বিঘিনি আহে, শত্ৰুৱে হওক বা অন্য বাধা বিঘিনিয়ে হওক, বিপদ বিঘিনিয়ে হওক, সেই বিপদ বিঘিনিসমূহৰ পৰা সাৰি থাকিব পাৰে। 2024 বৰ্ষৰ গণেশ পূজাৰ পৰা আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হৈছে। আপুনি যথেষ্টখিনি উন্নতি কৰিব পাৰিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট উন্নতি আছে। চাকৰি বাকৰিৰ ক্ষেত্ৰতো আপোনাৰ শুভ সংযোগ আছে। স্বাস্থ্যৰ ক্ষেত্ৰতো শুভ দেখিবলৈ পোৱা গৈছে আৰু পাৰিবাৰিক ক্ষেত্ৰতো আপুনি যথেষ্ট আগবাঢ়িব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত আপুনি যথেষ্টখিনি আগবাঢ়িব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ প্ৰতি বাবা গণেশৰ পৰম কৃপা পৰিছে। বাবা গণেশ হৈছে বিদ্যা জ্ঞান বিচাৰ বুদ্ধিৰ দেৱতা। যদি এইখিনি আপোনাৰ লগত থাকে, জ্ঞান বিচাৰ বুদ্ধিখিনি যদি আপোনাৰ লগত থাকে, বাবা গণেশৰ কৃপা যদি আপোনাৰ লগত থাকে, আপুনি যিকোনো ক্ষেত্ৰত মানে শৈক্ষিক দিশত আপুনি আগবাঢ়ি যাবলৈ সক্ষম হ'ব আৰু আপোনাৰ নাম সমাজত জিলিকি উঠিব। ইয়াৰ পিছৰ ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ স্বামী গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। এই ৰাশিয়ে শুক্ৰ গ্ৰহৰ পৰম কৃপা পায় আৰু শুক্ৰ গ্ৰহৰ কৃপাতেই এই ৰাশি ধনৱান হয়। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ৰ আৰু দন্তীয়া তৰে আৰম্ভ হয়,
সেই ব্যক্তিসকল জ্যোতিষশাস্ত্ৰৰ ৰাশি গণনা অনুসৰি তোলা ৰাশি হয়। বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকল সদায় সুবিচাৰক হয়, দয়াশীল হয়, স্নেহপৰায়ণ হয়, মনত কোনো কুটিলতা নাথাকে। এই ৰাশিৰ ব্যক্তিসকলৰ জাতকে সকলো বিষয়তে সহজতে আয়ত্ত কৰি ল'ব পাৰে। তেওঁলোকৰ জ্ঞান বিচাৰ বুদ্ধি যথেষ্ট পৰিমাণে বৃদ্ধি হয় আৰু তেওঁলোকৰ জ্ঞান বিচাৰ বুদ্ধি যথেষ্ট পৰিমাণে বেছি থাকে। বিদ্যাৰ চৰ্চাই হওক বা ব্যৱসায় বাণিজ্যতেই হওক বা চাকৰি বাকৰিৰ ক্ষেত্ৰতেই হওক, এওঁলোকে খুব সোনকালে বুজিবলৈ চেষ্টা কৰে আৰু এওঁলোকে একান্তপতীয়াভাৱে সেই কৰ্মত লাগি যাব পাৰে। সেয়েহে তেওঁলোকৰ উন্নতি খুব সোনকালে হয়। জাতক খুব হাঁহিয়াল, তেওঁলোকে মন মাৰি কেতিয়াও নাথাকে, তেওঁলোকে হাঁহি মুখেই থাকে। তেওঁলোকে যিকোনো মানুহৰ অন্তৰ জয় কৰিবলৈ সক্ষম হয় খুব সোনকালে। এনে ব্যক্তিসকল সাধাৰণতে অভিনেতা, সংগীত শিল্পী, চিত্ৰশিল্পী আদি হোৱা দেখিবলৈ পোৱা যায়। আপোনাৰ ৰাশিৰ ওপৰত এই দিনটোৰ পৰা অৰ্থাৎ গণেশ পূজাৰ দিনটোৰ পৰা বাবা গণেশৰ পৰম কৃপা পৰিছে, যাৰ ফলত আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হৈছে। আপুনি যিকোনো ক্ষেত্ৰত সফলতা আজৰি আনিবলৈ সক্ষম হ'ব। বাবা গণেশ হৈছে জ্ঞান বিচাৰ বুদ্ধিৰ শ্ৰেষ্ঠ দেৱতা, যাৰ প্ৰতি বাবা গণেশৰ পৰম কৃপা পৰে। তেওঁ জ্ঞান বিচাৰ বুদ্ধি বেছি হয়। আপোনাৰ ৰাশিৰ ওপৰত পৰিছে। আপুনি বাবা গণেশৰ কৃপাত ব্যৱসায় বাণিজ্য, চাকৰি বাকৰি বা শিক্ষা যিকোনো ক্ষেত্ৰতেই আপুনি সফলতা পাবলৈ সক্ষম হ'ব। আপোনাৰ জীৱনৰ পৰা সকলো বাধা বিঘিনি আঁতৰি যাব। আপোনাৰ ৰাশিৰ ওপৰত বুধ গ্ৰহ আৰু শুক্ৰ গ্ৰহৰ সংযোগত মহা সংযোগ মিলিছে, যাৰ ফলত ধন টকা পইচাৰ ক্ষেত্ৰতো আপুনি টনকিয়াল হ'ব। যেতিয়া শুক্ৰ গ্ৰহৰ কৃপা পৰে ব্যক্তিৰ ওপৰত, তেতিয়া ধন টকা পইচাৰ ক্ষেত্ৰত অৰ্থাৎ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সুফল পোৱা দেখিবলৈ পোৱা যায়। এই দিনটোৰ পৰা যদি আপুনি ব্যৱসায় বাণিজ্যৰ প্ৰতি মন দিয়ে বা ব্যৱসায় বাণিজ্যত অলপ কষ্ট কৰিব পাৰে, আপোনাৰ অৰ্থনৈতিক দিশটো অধিক টনকিয়াল হ'ব। আপোনাৰ ব্যৱসায় বাণিজ্যত লাভৰ পৰিমাণ বৃদ্ধি হ'ব আৰু আপোনাৰ ব্যৱসায় বাণিজ্য প্ৰসাৰ হ'ব, যাৰ ফলত আপোনাৰ উন্নতি হোৱাটো একেবাৰে নিশ্চিত হৈ পৰিব। আপুনি অলপ মন দিলেই ব্যৱসায় বাণিজ্যত যথেষ্ট উন্নতি কৰিব পাৰিব। আপুনি যিকোনো কামৰ কাৰণে যদি চেষ্টা কৰি আছিল, চেষ্টা কৰি সুফল পোৱা নাছিল, চাকৰি বাকৰিয়েই হওক বা ব্যৱসায় বাণিজ্যই হওক, যিকোনো ক্ষেত্ৰত যদি আপুনি চেষ্টা কৰাৰ পাছতো সুফল পোৱা নাছিল, মনে মনে কষ্ট পাই আছিল, এই দিনটোৰ পৰা যদি আপুনি সেই কামত কিছু কষ্ট কৰে, আপুনি সুফল পাবই পাব। আগতে যোনসমূহ কামৰ বাবে আপুনি হাবিয়াস কৰি আছিল, কিন্তু আপুনি সেই কামসমূহ আপোনাৰ হাতলৈ অহা নাছিল, এই দিনটোৰ পৰা অৰ্থাৎ গণেশ পূজাৰ দিনটোৰ পৰা সেই সকলোবোৰ কাম আপোনাৰ হাতলৈ নিজে নিজে আহিব। আপুনি খালি অলপ কষ্ট কৰিলেই খুব কম সময়ৰ ভিতৰত ধনৱান হোৱাৰ সুযোগ পাইছে এই দিনটোৰ পৰা। আপুনি চেষ্টা অব্যাহত ৰাখক, আপোনাৰ উন্নতি একেবাৰে নিশ্চিত হৈ পৰিছে। 2024 বৰ্ষৰ 7 ছেপ্টেম্বৰ শনিবাৰে গণেশ পূজাৰ পৰা ভাগ্যশালী হ'বলৈ গৈ থকা চতুৰ্থ ৰাশিটো হৈছে কন্যা ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো প মধনীয়া থ দন্তীয়া থৰে আৰম্ভ হয়, ৰাশি গণনা অনুসৰি সেই ব্যক্তিসকল কন্যা ৰাশি হয়। কন্যা ৰাশিৰ স্বামী গ্ৰহ হৈছে বুধ গ্ৰহ। বুধ গ্ৰহৰ কৃপাত কন্যা ৰাশিৰ ব্যক্তিসকলে যিকোনো ক্ষেত্ৰত সফলতা আজৰি আনিবলৈ সক্ষম হয়। গণেশ পূজাৰ এই পবিত্ৰ দিনটোৰ পৰা আপোনাৰ ৰাশিৰ ওপৰত ভগৱান গণেশৰ পৰম কৃপা পৰিছে। ইয়াৰ উপৰিও বুধ আৰু শুক্ৰ গ্ৰহৰ মহা সংযোগত আপোনাৰ ভাগ্য উদয় হৈছে। আপুনি ধনৱান হোৱাৰ যোগ আহিছে। আপুনি যিকোনো ক্ষেত্ৰত ধন টকা পইচাৰে সমৃদ্ধিশালী হ'ব। সা সম্পত্তিৰ ক্ষেত্ৰত আপুনি সা সম্পত্তি লাভ কৰাৰ যোগ আহিছে। আপুনি যিকোনো প্ৰকাৰে আপোনাৰ সা সম্পত্তি বৃদ্ধি কৰাৰ সুযোগ পাব। ব্যৱসায় বাণিজ্যত আপোনাৰ যথেষ্ট উন্নতি হ'ব। বুধ গ্ৰহৰ যেতিয়া কৃপা থাকে, তেতিয়া জ্ঞান বিচাৰ বুদ্ধি প্ৰসাৰ হয় আৰু যেতিয়া জ্ঞান বিচাৰ বুদ্ধি প্ৰসাৰ হয়, তেতিয়া যিকোনো ব্যৱসায় বাণিজ্যত উন্নতি কৰিবলৈ সক্ষম হয়। চাকৰি বাকৰিৰ ক্ষেত্ৰতো আপোনাৰ শুভ সংযোগ আহিব, কাৰণ বাবা গণেশৰ পৰম কৃপা পৰিছে। যেতিয়া কোনো ব্যক্তিৰ ওপৰত বাবা গণেশৰ পৰম কৃপা থাকে, তেতিয়া সেই ব্যক্তিৰ জ্ঞান বিচাৰ বুদ্ধি প্ৰসাৰ হয় আৰু যিকোনো পৰীক্ষাতে উন্নতি কৰিবলৈ বা সফলতা পাবলৈ সক্ষম হয়। আৰু বাবা গণেশৰ কৃপা থাকিলে সকলোখিনি বাধা বিঘিনি আঁতৰি যায়। আপুনি বিনা বাধাৰে যিকোনো ক্ষেত্ৰত সফলতা আজৰি আনিবলৈ সক্ষম হ'ব। পৈতৃক সম্পত্তিৰো যোগ আছে আপোনাৰ। যোনসমূহ সম্পত্তিৰ কাৰণে আপুনি বিভিন্ন চিন্তা কৰি আছিল বা আপুনি পোৱাৰ আশা নাছিলে, সেই সম্পত্তিসমূহ এই দিনটোৰ পৰা আপোনাৰ হ'ব পাৰে, আপোনাৰ কৰায়ত্বলৈ আহিব পাৰে, আপুনি লাভ কৰিব পাৰে।
স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ বিশেষ বেয়া নহয় যোনখিনি স্বাস্থ্য বেয়া হৈ আছিল সেইখিনি বাবা গণেশৰ কৃপাত সকলোখিনি স্বাস্থ্যৰ ক্ষেত্ৰত থকা বাধা বিঘিনি দূৰ হ'ব শিক্ষাৰ ক্ষেত্ৰত আটাইতকৈ আচৰিত সুফল পাবলৈ সক্ষম হ'ব বাবা গণেশ হৈছে জ্ঞান বিচাৰ বুদ্ধি আৰু বিবেকৰ দেৱতা তেওঁ প্ৰথম পূজ্য দেৱতা প্ৰথম জ্ঞানী দেৱতা তেওঁ দেৱলোকত তেওঁৰ কৃপা যেতিয়া পৰিছে আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব আপুনি পৰীক্ষা নিৰীক্ষা যোনখিনি দিব সেইখিনিত যথেষ্ট সুফল পাবলৈ সক্ষম হ'ব আৰু পঢ়াৰ ক্ষেত্ৰত আপোনাৰ মনৰ একাগ্ৰতা বাঢ়িব যাৰ ফলত আপুনি খুব সোনকালে সফলতা পাবলৈ সক্ষম হ'ব প্ৰিয় বন্ধু বান্ধৱীসকল এই চাৰি ৰাশিৰ ওপৰত বাবা গণেশৰ পৰম কৃপা পৰিছে ইয়াৰ উপৰিও শুক্ৰ গ্ৰহ আৰু বুধ গ্ৰহৰ মহা সংযোগ মিলিছে এই চাৰি ৰাশিৰ ওপৰত এই চাৰি ৰাশিয়ে যিকোনো ক্ষেত্ৰতে সফলতা পোৱাটো একেবাৰে নিশ্চিত হৈ পৰিছে এই পবিত্ৰ গণেশ পূজাৰ দিনা যদি আপুনি গণেশ ভগৱানৰ চৰণত ভক্তিৰে এমুঠি ঘাঁহ অৰ্থাৎ দুবৰি বন আপুনি অৰ্পণ কৰিব পাৰে বা গণেশ ভগৱানে ভাল পোৱা খাদ্য মুদ্ৰক কল আটলাছ আদি অৰ্পণ কৰিব পাৰে তেনে আপোনাৰ সৌভাগ্যৰ দুৱাৰ মুকলি হোৱাটো একেবাৰে নিশ্চিত হৈ পৰিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ এনেধৰণৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ সকলো ভালে থাকক সুস্থ থাকক ধন্যবাদ